এটা কৰি দে নমু এটা কৰি দে দেখা নমু নমস্কাৰ পোনপ্ৰথমতে আপোনালোক সকলোকে পুনৰবাৰ দীপশিখাৰ ব্লগৰ আন এটা ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ লগত সম্পূৰ্ণ সুখী হৈ আছে এইটোৱে যদি ৰাতিপুৱাতে লুচি বনালে ধুনীয়াকৈ লুচিখন ফুলে মনটো কিবা ভাল লাগি নাযায়নে হয় কিন্তু দেই লুচি ফুলিলেহে ভাল লাগে আৰু ৰাতিপুৱা মই এতিয়া ব্ৰেকফাষ্টৰ ব্যস্ততাত লাগি আছোঁ যিহেতু আমাৰ ঘৰত আলহী আছে খৰ ধৰকৈ বোলে আজি লুচি আৰু ঘুগুনিয়ে বনাই খুৱাওঁ তুমি কি খাইছা দেহা কি খাইছা কি খাইছা ও তো দুখ পালা সা কোন দুখ পালে ও তো দুখ পালে ও সকে দুখ পালে দেখুন ও কো দুখ পালা তুমি ও এটো কি খাইছা তুমি দেহা এটো ও বুটু লাগে দেখিছা বাপেকৰ লগত খাই আছে আছো মোটা দি দিয়া দেহা আৰু লাগ ইমান ধুনীয়া লাগিছে কটা কেটা বতৰটো যে ঠাণ্ডা ঠাণ্ডা কৰিলে ৰাতিপুৱাতে শুই উঠি ফুলা ফুলা লুচি ঘুগনি ভাজি এইবোৰ খাই খুব ভাল লাগে ন আগতে জানে আমাৰ সপ্তাহত এবাৰ হ'লেও এইটো বস্তু বনোৱাই হয় কিন্তু আজিকালি কমাই দিলোঁ এনেই তেল এগাল খোৱা নিচিনা লাগে পায় সেইকাৰণে কিবা স্পেচিয়েল অকেজন হ'লে কোনোবা আহিলে বা খুব বেছি খাবলৈ মন গ'লেহে বনোৱা হয় আৰু এই ৰাতিপুৱা টাইমখিনি একদম মাল্টিটাস্কিং নিচিনা হয় এইফালে মই লুচিও বনাইছোঁ চাৰ্ভো কৰি আছোঁ চাহো বনাইছোঁ আৰু নিজলৈও এবাৰ লৈ লৈছোঁ বাপৰে বাহিৰত যি টেকটিকে ৰ'দ ওলাইছে ঠাণ্ডা লাগিলে যিমানে থাকক ৰ'দটো কিন্তু বহুত চোকা গতিকে আমাৰ স্কিনখনক এতিয়াৰ পৰা কিন্তু পুৰা সান প্ৰটেকশ্যনত আপোনালোকে ৰাখিব লাগে কাৰণ কি আমি গমহে নাপাওঁ কিন্তু সূৰ্যৰ তাপত আমাৰ স্কিনখন বাৰ্ণ হ'বলৈ ষ্টাৰ্ট হৈ গৈছে গতিকে ব্যৱহাৰ কৰক এটা উপযুক্ত ছানস্ক্ৰীন বৰ্তমান মই ব্যৱহাৰ কৰি আছোঁ মামা আৰ্থৰ ভাইটামিন চি যুক্ত ডেইলি গ্লো ছানস্ক্ৰীন উইথ ভাইটামিন চি আৰু টাৰ্মাৰিক with SPF 50 গতিকে আপোনালোকৰ স্কিনখনৰ হাইলি সানৰেৰ পৰা প্ৰটেক্ট কৰে যেহেতু এতিয়া লাহেকে সামাৰ আহিব গৈ আছে আৰু সামাৰত আমাৰ স্কিনখনৰ হাইলি প্ৰটেক্ট কৰাটো বহুত দৰকাৰ আৰু তাৰ লগতে এইবোৰে জানে আমাৰ স্কিনখনৰ এজিংটো বহুত ফাষ্ট কৰে গতিকে সানস্ক্ৰীন ইউজ কৰাটো মাষ্ট মই যেহেতু এতিয়াৰ পৰা মামা আৰ্থৰ ভাইটামিন চি ডেইলি গ্লো সানস্ক্ৰীনটো ইউজ কৰি আছো গতিকে বেনিফিটখিনিও মই বৰ্তমান পাই আছো ইয়াত পাইছে ভাইটামিন চি যেহেতু আমি সকলোৱে জানো ভাইটামিন চি আমাৰ স্কিনৰ কাৰণে কিমান বেছি এসেনশিয়েল স্কিনখনক ব্ৰাইটেন কৰাত সহায় কৰে লগতে স্কিনখন হাইলি প্ৰটেক্ট কৰি ৰাখে তাৰ উপৰি যে ইয়াত আছে হালধি য'ত আমি লটছ অফ এন্টিঅক্সিডেন্ট পাওঁ টু হিল সানবাৰ্ণ আৰু তাৰ লগতে স্কিনখনত এক্সট্ৰা গ্লো এটা এড কৰে ইয়াক ব্যৱহাৰ কৰাও অতি সহজ আৰু ধুনীয়া এটা টিউবত আহে ই অকণো ষ্টিকি নহয় নন গ্ৰিচি আৰু স্কিনখনত কোনো ধৰণৰ হোৱাইট কোট নেপেলায় আৰু ইয়াত আছে নন ষ্টিকি টেক্সচাৰ যিয়ে অতি সহজে আপোনাৰ স্কিনখনত এবজৰ্ব কৰি লয় আৰু কোনো ধৰণৰ চিপচিপা টাইপৰ ফিল নহয় মামা আৰ্থৰ এই ছানস্ক্ৰীনটো ভাল পোৱাৰ মেইন কাৰণটো হৈছে ই ভাইটামিন চি আৰু টাৰ্মাৰিকৰ ওপৰিঞ্চি ই দি স্কিনখনৰ SPF 50 প্ৰটেকশ্যন লগতে আছে মেড ছেফ ডাৰ্মাটলজিকেলি টেষ্টেড আৰু সুইটেবল ফৰ অল ইণ্ডিয়ান স্কিন টাইপ নিজক যদি অকণমান লুক গুড কৰিব বিচাৰিছে তেতিয়াহ'লে আজি মই ব্যৱহাৰ কৰা প্ৰডাক্ট দুটা আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে তাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে এবাৰ ক্লিক কৰক আৰু সঁচাকৈ নিজক অকণমান ভালকৈ ৰাখক মামা আৰ্থৰ সকলো প্ৰডাক্ট এমেজন ফ্লিপকাৰ্ট নাইকা পাৰ্পল আৰু মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটত পাই যাব আৰু আজিকালি কি জানেনে আপোনালোকৰ নিয়াৰবাই ষ্টৰটো মামা আৰ্থৰ বহুত প্ৰডাক্ট এভেইলেবল থাকে যদি গতিকে তাত গৈও আপোনালোকক বিচৰা প্ৰডাক্টটো কিনিব পাৰে আৰু শ্বপ নিয়াৰবাই এৰিয়াত দেখিছে তেতিয়াহ'লে মোক আজি কমেণ্ট এটা কৰি জনাব অপৰেঞ্চি মোৰ কোড দীপশিখা 2025 যদি ব্যৱহাৰ কৰি অনলাইন শ্বপিং কৰে তেতিয়াহ'লে ইয়াৰ ওপৰত ইনষ্টেণ্ট 20% অফ পাব ইয়াৰ লগতে যেতিয়াই মামা আৰ্থৰ প্ৰডাক্ট এটা ব্যৱহাৰ কৰে তাৰ ফিডবেকটো শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব আপোনালোকৰ ফিডবেকৰ ওপৰত ডিপেণ্ড কৰি মামা আৰ্থে নিজৰ প্ৰডাক্টবোৰ ইম্প্ৰুভ এণ্ড আপগ্ৰেড কৰে ফৰ বেটাৰ কোৱালিটি আপুনিও যদি বিচাৰিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰক নিজৰ অৰ্ডাৰ প্লেচ কৰক আজি ৰাতিপুৱাতে পাহিহঁতৰ আৰ্টৰ স্কুলৰ পৰা মানে কল আহিলে যে পাহিহঁতৰ আজি ড্ৰয়িঙৰ ৰিজাল্ট দিব খৰ ধৰখিনি ওলাই আহিলোঁ আজি ডিব্ৰুগড়লৈ অহাৰ পাছত পাহি এনেই কিবা কিবি আগবাগ কৰি থকা দেখি ভাবিলোঁ ওচৰতে স্কুল এখন আছে যেতিয়া আৰ্টৰ তাইক এডমিশ্যনটো দিয়াই দিওঁ অকণমান দেৰি হ'ল বাৰু তথাপিও দিয়াই দিছোঁ আজি তাৰে ৰিজাল্ট ওলাব দৌৰা দৌৰিকৈ আহিছোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আলহীক ঘৰতে থৈ ওলাই আহিছোঁ তোমালোকৰ ৰিজাল্ট এখন তুমি ড্ৰ কৰা কিবা দেখিছানে দেখোন পাহিও কিবা কিবি ড্ৰ কৰিছে চব দিয়া নাই ইয়াত চিলেক্টেড কিছুমানে দিছে পাহিয়ে ড্ৰ কৰা কোনটো ওই পেৰটটো তুমি ড্ৰ কৰিছিলা নেকি এইটো বা দিয়া পাৰিছা দেই আৰু তাই এটা ড্ৰয়িং চিলেক্ট হৈছে ইয়াত মানে কি হয় ষ্টুডেণ্ট তেওঁলোকৰ 300টামান ষ্টুডেণ্ট আছে আৰু তেতিয়া চবৰে 4-5টাকৈ ড্ৰয়িং হ'লে বহুত ড্ৰয়িং হৈ যায়গৈ ন সিমানখিনি ড্ৰয়িং ইয়াত হেং কৰিব নোৱাৰে চিলেক্টিভ
সিহঁতৰ বয়স চাই চিলেক্টিভ যিকেইটা ড্ৰয়িং থাকে সেইকেইটা দিয়ে তাৰ ভিতৰত পাহি এটাই চিলেকশ্যন হ'ল আপোনালোকক দেখুৱালে মাত্ৰ ধুনীয়া লাগিছে ড্ৰয়িংবোৰ সৰু সৰু বাচ্চাবোৰে কৰিছে এতিয়া আমি লাহেকৈ পাহি এডমিশ্যনটো লওঁ লৈ পেলাইহে যাব পাৰিম মই আজি প্ৰথম দেখিছোঁ দেই ড্ৰয়িঙত এনেকুৱা ধৰণে ৰিজাল্ট দিয়া মাৰ্কশ্বিট দিব বুলি কৈছে চাওঁ কি মাৰ্কশ্বিট পায় আমাৰ আইদেউ ফাৰ্ষ্ট দেখোন তুমি পাহি তাই আজি ফাৰ্ষ্ট পাইছে দেই বাপৰে মই ভবা নাছিলোঁ আকৌ ছোৱালীজনীয়ে অঁ বা ছোৱালীজনীয়ে ফাৰ্ষ্ট হৈ গ'ল মই এইটো এক্সপেক্ট কৰা নাছিলোঁ আকৌ পাহি গৈ যোৱা আগে কৈছে তাই দেখিছোঁ ধেৰ মেডেল আছে টেবুলখনৰ ওপৰত মই তাইক মানে তেতিয়া মনটো বেয়া নালাগক আগে ভাগে কৈ আছোঁ কিন্তু চোৱা পাহি তুমি দেৰিকৈ এডমিশ্যন লৈছিলা কাৰণ কেতিয়া ফাৰ্ষ্ট পৰা এবাৰ পঢ়াও নাছিলে যিহেতু আমি লেটকৈ আহিছিলোঁ দেৰিকৈ এডমিশ্যন লৈছে সেইকাৰণে তাই কৈছোঁ যে তুমি যদি তোমাৰ এবাৰ নোপোৱা মেডেল একো টেনশ্যন নকৰিবা বেয়া নালাগিব নেক্সট টাইম আমি আকৌ ট্ৰাই কৰিম তেতিয়া তুমি কিবা এটা পাবা দিয়া এনেকৈ তাইক কথাটো মানে মই এনকাৰেজ কৰি আছোঁ যদি নাপালে তাই মন চন বেয়া নকৰোঁ ফাৰ্ষ্টতে তাইকে মাতিছে আৰু তাই যিটো ছেকশ্যন আছিলে জুনিয়ৰ ছেকশ্যনটো ফাৰ্ষ্ট ইয়েৰ তাই আছিলে তাতে ফাৰ্ষ্ট হৈছে বাপৰে ভাল লাগি গৈছেগৈ যিমানে হওক লাগিলে ছোৱালীজনী কিবা এটা পাইছে ন পাহিৰ কাৰণে আপোনালোকৰ শুভকামনা আৰু আশীৰ্বাদ কামনা কৰিলোঁ দেই তাই মানে কৈছে মই গল্ডেন কালাৰ মেডেল কেতিয়াও নাপাওঁ কেলৈ সদায় চিলভাৰে পাওঁ আমাৰ ঘৰত নতুন সদস্য আহিছে দেখুৱাম চাব দেই এয়া হৈছে মোৰ প্ৰথম ভতিজা হয়নে বা এইজনী বা এই বৰমা কোৱা বৰমা বা এইজনী বা পাহিকে কৈ আছে মানে বৰমা কোৱা বৰমা 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 কোৱা বৰমা কোৱা বাই ক'ব এয়া হৈছে মোৰ ডাঙৰ ভতিজা আৰু মই হৈছোঁ প্ৰথম অঁ আৰু মই হৈছোঁ প্ৰথম বৰমা হৈছোঁ মোৰ টুকুনুটো এইটো মাইনাটো চাওঁ ইমান অকণমানি মাইনাটো এইটো কাৰ মাইনা এইটো অ' তুমি নেযাবা সেইফালে দেখা আলহী আহিলে আমাৰ ঘৰলৈ এতিয়া যাবৰে ওলালে ভিডিঅ' কৰাই নহ'লে অকণমানিটোৰ লগত ইফালে ইফালে কিবা কিবি কৰি থকা হ'ল আৰু এই আমাৰ ভাই দেউতা সেই কণী এই অকণমানি কৰি বাপেক দিয়া ইমানেই টিকলাটোৰ কথা আৰম্ভ হৈ গৈছে এতিয়া ক'বৰ কাৰণে গোটেই চেণ্টেঞ্চটো নোৱাৰিলেও ৱৰ্ডছবোৰ মানে পূৰা কৈ থাকে যাবলৈ ওলালে দেখুৱাবলৈ নহ'লে আমি লেকচাৰে ইমান মাৰিলোঁ ন তুমি নমো কৰি দিয়াচোন চবকে নমো কৰি দিয়া কি খালা তুমি কি খালা আজি ভাত ভাত মানে সুধা ভাত সঁচাকৈ ভাতেই অকল ৰুটি খালা নহয় ৰুটি খালা ৰুটি খালা নে অঁ আৰু জাম জেলি খালা নে কি খালা আৰু বুট এটি ঢেৰ খালে ল'ৰাটো খালে দেই আৰু এয়া ওলালে আমাৰ বোৱাৰী যাবৰ কাৰণে আমি ভিডিঅ' ৰিলছ বনাব পাৰিলোঁ দিয়া যোৱা তেতিয়াহ'লে দেই বাই বাই আৰু এয়া আমি বিয়ালৈ ওলালোঁ বৰ্তমান শিৱসাগৰলৈ যাম বিয়া খাবলৈ আমাৰ দেউতা কি ধুনীয়াকৈ ওলাইছে ন দেউতা বিয়া খাবলৈ যাম দেউতাৰ লগত প্ৰণৱে মানে কি অফিচত কাম আছে তাৰ আজি বন্ধ তথাপিও কিবা কাম আছে সি গ'ল দেউতা গিফ্টটো ল'লে নে অঁ দোকান এখনত পেক কৰিব আজি বহুত বছৰ পুৰণা কাপোৰ এযোৰ পিন্ধিলোঁ বহুত বছৰ পুৰণা তথাপি যে ব্লাউজটো হৈছে ন তাতে সুখী মানে জানেনে এতিয়া চাগে হঠাতে মেখেলা চাদৰ দেখি আচৰিত হৈছে ন আচলতে কি জানে এতিয়া 12:30মান হৈছে দুপৰীয়া আমি সকলো ওলালোঁ শিৱসাগৰলৈ এখন বিয়া এটেণ্ড কৰিবৰ কাৰণে কা বিয়া মা দেউতাৰ ছোৱালী বিয়া ন ল'ৰা বিয়া পুতেকৰ তেতিয়াহ'লে বাৰু এতিয়া ওলাইছোঁ শিৱসাগৰলৈ যাওঁ আশা কৰিছোঁ আজি ব্লগটো চাই ভাল লাগিব দেখুৱাম বাৰু বিয়াত কি কৰোঁ লগতে শিৱসাগৰলৈ বুলি ক'লে মাহঁতৰ ঘৰলৈ যাবলৈ মন যায় তালৈও যাম চাগে ফাইনেলি আমি ওলাইছোঁ যাবৰ কাৰণে মই আজি লাষ্টৰ ছিটত পৰিছোঁ ইফালে মাজৰ ছিটত পাহি আৰু আইতা আগত একদম দেউতা আৰু প্ৰণৱ মই এই বস্তু বাহানি চুৱেটাৰ টুৱেটাৰ সৈতে লাষ্টত এতিয়া গৈ থাকোঁ প্ৰায় আমাৰ 1.5 ঘণ্টা 2 ঘণ্টামানতো অলমষ্ট লাগিব পাওঁতে ইয়ালৈ হ'ব চাবা কিন্তু এটা কথা ভাল লাগিছে বিয়া মাজে মাজে খাবলৈ পাওঁ আৰু ফাইনেলি আমাৰ গিফ্টটো বনোৱা হ'ল লিখিছে মা আৰু মই এয়া প্ৰণৱ আহিলোঁ দেউতা আগবাঢ়িলে দেউতা লগৰ ল'ৰা ঘৰ হয় যে দেউতা একেবাৰে ফূৰ্তিত ততেই নাই আমি আহিছোঁ ঢুলীয়াপাৰাত থকা মেঘালী বিবাহ ভৱন আমাৰ দেউতাহঁতৰ মা দেউতাহঁতৰ ঘৰ একেবাৰে ওচৰতে পাহিয়ে মানে কি অকণমানে বহি লৈছে দৰা কইনা তেতিয়ালৈকে অহা নাছিলে খাই বৈ উঠি এয়া হৈছে দৰা আৰু কইনা বিয়াখন দৰা বিয়া খাব গৈছোঁ দেই কইনাজনী ইমান
মৰম লগা কাষত আছে পিংক কালাৰ পিন্ধি আছে সেয়া হৈছে দৰাৰ মাক আৰু আমাৰ মাৰ বোলে বহুত আগৰ বান্ধৱী হয় গতিকে দুয়োগৰাকীয়ে ইমান কথা পাতিছে যিহেতু এইটোৱে লেকচাৰ মাৰি মাৰি বিয়া খাই যাওঁতে আমাৰ দেৰি হ'ব গতিকে আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ দেই নমস্কাৰ